মই স্কুলত পঢ়ি থকাৰ পৰাই মোৰ মনত আশা আছিল জিম এটা সাজি উলিওৱা। মই স্কুলত পঢ়ি থকাৰ পৰা মোৰ মনত বহুত আশা আছিল যে জিম এটা সাজি উলিওৱাৰ। খাহিঙাৱৰ পেট্ৰল পাম্পৰ সন্মুখতে এই জিমটো আছে। আপোনালোক আহক, সকলোৱে শৰীৰটো সুন্দৰ কৰি তোলক। ঘাইগাঁও পেট্ৰল পাম্পৰ সন্মুখতে এই জিমটো আছে। আপোনালোক আহক সকলোৱে আৰু শৰীৰটো সুন্দৰ কৰি তোলক। আমি ইয়াত উন্নতমানৰ প্ৰশিক্ষকৰো ব্যৱস্থা কৰিছোঁ। আপোনালোক আহক। আমি ইয়াতে উন্নতমানৰ প্ৰশিক্ষকো ব্যৱস্থা কৰিছোঁ। আপোনালোক আহক। এতিয়া মহিলা আৰু যুৱতীসকলে শৰীৰ চৰ্চা কৰিবৰ বাবে সকলোখিনি বস্তু ইয়াত সংগ্ৰহ কৰিছোঁ। এতিয়া যুৱতী আৰু মহিলাই শৰীৰ চৰ্চা কৰিবৰ কাৰণে সকলোখিনি বস্তু আমি ইয়াত সংগ্ৰহ কৰিছোঁ। আহক সকলোৱে মাৰি পেলাই শৰীৰটো সুন্দৰ। শৰীৰ চৰ্চা কৰিলে মানুহৰ দেহৰ পৰা বেমাৰ আজাৰ নাইকিয়া হয়। শৰীৰ চৰ্চা কৰিলে মানুহৰ দেহৰ পৰা বেমাৰ আজাৰ নাইকিয়া হয় আৰু এই শৰীৰ চৰ্চাৰ পৰাই মানুহৰ সকলোখিনি ৰোগ নিৰাময় হয়। নমস্কাৰ, গহপুৰ দৈনিক পৃষ্ঠাৰ এক নতুন অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত ছয়দুৱাবাসী তথা গহপুৰবাসীৰ ৰাইজৰ বাবে দিব বিচাৰিছোঁ এটা অত্যন্ত ভাল খবৰ, এটা জৰুৰী খবৰ। আপুনি বাৰু শৰীৰ চৰ্চাৰ বাবে এটা উন্নতমানৰ আপুনি জিম বা শৰীৰ চৰ্চা কেন্দ্ৰ বিচাৰি আছে নেকি? তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে দিব বিচাৰিছোঁ। খাহি জিমৰ ব্যৱস্থা কৰিছে এই অঞ্চলৰ এজন প্ৰাঞ্জল হাজৰিকা নামৰ এজন যুৱকে। আমি এই মুহূৰ্তত তেওঁৰ লগত কিছু বাৰ্তালাপ কৰাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ যে কম মূল্যত, একেবাৰে নিম্নতম মূল্য বা আপুনি গধূলি বা ৰাতিপুৱা আপুনি যিকোনো সময়ত আপোনাৰ বাবে সুবিধা অনুযায়ী ইয়াতে আপোনাৰ বাবে জিমৰ ব্যৱস্থা কৰিছে। এই মুহূৰ্তত আমাৰ লগত যিগৰাকী স্বত্বাধিকাৰী তথা আমাৰ লগত যি প্ৰাঞ্জল হাজৰিকা আছে, তেওঁলোকৰ আমি পোনপটীয়াকৈ আজি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আজি আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপুনি আজি কি ক'ব বিচাৰিব? নমস্কাৰ, গহপুৰ দৈনিক পৃষ্ঠালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ঘাইগাঁও ক্ৰীড়া সন্থাৰ পৰা মই যিটো আমাৰ মাল্টি জিম বুলি কয়, সেই জিমটো 1 বছৰলৈ লিজত লৈছোঁ। আৰু এই জিমটোত যিমানখিনি কমি হৈ আছে সকলোখিনি মই অলৰেডি ক্লিয়াৰ কৰিছোঁ। আৰু যিকেইটা প্ৰয়োজন আছে সেইকেইটাও মই ভৰাই পেলাই ক্লিয়াৰ কৰি দিম। তাৰপিছত আমাৰ ইয়াত ভাল প্ৰশিক্ষক ৰাতিপুৱা আৰু গধূলা 2জন আনিছোঁ। আৰু লগতে আমাৰ ইয়াত যিখিনি ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে এডমিশ্যনটো একদম খুব কম খৰচত মানে দিবলৈ চেষ্টা কৰিছোঁ। বছৰি 700 টকা, মাহেলী 400 টকা। আহক আপোনালোকে শৰীৰ চৰ্চাটো সুন্দৰকৈ শৰীৰ গঠন কৰি পেলাই নিজৰ সুস্বাস্থ্য কামনা কৰক। চলি আছিল, কিন্তু আমাৰ অলপ গণ্ডগোল এটা হৈ আছিল পৰিচালনাৰ ক্ষেত্ৰত। গতিকে আমি এতিয়া এগৰাকীক দায়িত্ব দিছোঁ, তেখেতে খুব সুন্দৰকৈ পৰিচালনা কৰিব বুলি আমি আশা ৰাখিছোঁ। তাৰোপৰি আমাৰ বহুদিনৰ পৰা এটা আপত্তি আছিল যে আমাৰ পৰিচালক নাছিলে। জিমটো বহুতে কৰিব বিচাৰে কিন্তু পৰিচালক নাছিলে বা প্ৰশিক্ষক নাছিলে। বিশেষ মেইনলি প্ৰশিক্ষকৰ কথা মই কৈছোঁ। এতিয়া আমাৰ এজন ট্ৰেইনড ইয়াতে আমাৰ প্ৰশিক্ষক থাকিব। তেওঁ ৰাতিপুৱা আবেলি সকলো সময়তে ইয়াতে শিকাৰুসকলক প্ৰশিক্ষণ দিব কেনেধৰণে জিম কৰিব লাগে। গতিকে সেই অভাৱটো আমি পূৰণ কৰিছোঁ। আৰু লগতে আমাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে এইখিনি এটা ছাফিচিয়েণ্ট ইনষ্ট্ৰুমেণ্ট। আপোনালোকে এটা চাব পাৰে, এটা 8 ষ্টেচন মাল্টি জিম, যিটো কৰিলে আচলতে বেলেগ একো নালাগে। আৰু আইৰণ জিমত আমাৰ আইৰণ জিম হিচাপে যিমানখিনি থাকিব লাগে সকলোখিনি আছে। ইলেক্ট্ৰনিক্সখিনি আমি লাহে লাহে আনি আছোঁ, কিন্তু আমাৰ শৰীৰ চৰ্চাবিদসকলে কয় যে আইৰণ জিমটোহে আচলতে জিম মানে শৰীৰ চৰ্চাৰ কাৰণে বেছি উপযোগী। আইৰণ জিমটো দি সকলো এক্সাৰচাইজ কৰিব পাৰিব। প্ৰশিক্ষক আমাৰ ফুল টাইম থাকিব আৰু ৰাতিপুৱা গধূলি 2 টাইমে আমাৰ খোলা থাকিব। আৰু লগতে আমাৰ ইলেক্ট্ৰনিক্স কিছুমান সা সৰঞ্জাম আহি আছে। গতিকে আমি আগ্ৰহী শৰীৰ চৰ্চাকাৰীসকলক আমি আমাৰ জিমলৈ আহি এই প্ৰশিক্ষণ তথা শৰীৰ চৰ্চা কৰিবলৈ আমি আহ্বান জনাইছোঁ।